দিনৰ মূৰত পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ স্বাস্থ্য অভিযানমূলক, লগতে আমি খাই থকা খাদ্যবিলাকৰ ভিটামিনৰ অভাৱত কি হয় আৰু কোনটো ভিটামিন খালে বা কোনবিলাক খাদ্য খালে আমি কি ভিটামিন পাওঁ তাৰে এখন তালিকা লৈ আহিছোঁ। যিহেতু আমাৰ আজিকালি খাদ্যৰ অভাৱত বা খাদ্যৰ অভাৱ মানে মেডিচিন জাতীয় খাদ্য খোৱাৰ ফলত আমি বজাৰৰ পৰা কিনি অনাৰ ফলত থলুৱা খাদ্য নোপোৱাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ভিটামিনৰ অভাৱ দেখা যায় আৰু সেই ভিটামিনৰ কাৰণে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে। সেয়েহে মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ কোনবিলাক খাদ্য আমাৰ কাৰণে পুষ্টিকৰ, কাৰ্বহাইড্ৰেট, প্ৰ'টিন থাকে আৰু সেইবিলাক খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত সেই ৰোগজাতীয় বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। তাৰে মই তালিকা লৈ আহিছোঁ। এতিয়া ভিডিঅ'লৈ আগবাঢ়িছোঁ, বলক আমি ভিডিঅ'লৈ যাওঁ। ধন্যবাদ। ভিটামিন এৰ অভাৱত আমাৰ চকুৰে নেদেখা ৰোগ হ'ব পাৰে, কম দেখা, কুঁৱলীকণা, কেতিয়াবা সম্পূৰ্ণকৈ দেখা নোপোৱা হৈ যাব পাৰে। ভিটামিন বিৰ অভাৱত আমাৰ বেৰি ৰোগ হ'ব পাৰে। ইয়াৰ লক্ষণবিলাক হৈছে দুৰ্বল মাংসপেশী, ভৰি হাতৰ জিনজিনতি, পুৰণি, উশাহত কষ্ট পোৱা আদি। ভিটামিন চিৰ অভাৱত স্কাৰ্বি বেমাৰ হয়, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, ক্ষত হোৱা বা বেছি সময় লাগে ভাল হ'বৰ কাৰণে। ভিটামিন ডিৰ অভাৱত আমাৰ ৰিকেট বেমাৰ হয় আৰু ইয়াৰ লক্ষণবিলাক হৈছে হাড় কোমল হোৱা আৰু বেকা হোৱা। ভিটামিন কেলছিয়ামৰ অভাৱত হয় দাঁত আৰু হাড় ক্ষয় হোৱা, দুৰ্বল হাড়, দাঁত ক্ষয় হোৱা। আয়ডিনৰ অভাৱত আমাৰ মহাদলীয়া বা গ্ৰল ৰোগ হয় আৰু সৰু ল'ৰা ছোৱালীৰ মানসিক অসুস্থতা বা ডিঙি ফুলা হ'ব পাৰে। আৰু আইৰণৰ অভাৱত ৰক্তহীনতা হয়, দুৰ্বল হয়। গতিকে মই আগৰ ফটোখিনি দিয়া আছে আমাৰ ভিটামিন এ, ভিটামিন বিৰ কাৰণে কি কি খাদ্য খাব লাগে, আপোনালোকে ফটোখিনি চাই ল'ব পাৰিব আৰু তাৰ কাৰণে আশা কৰিছোঁ যত্ন ল'ব। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। ধন্যবাদ। সকলোৱে সুস্থ থাকক, ভালে থাকক।